এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱত অসমৰ ঐতিহাসিক ভূমিসমূহ বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কাৰ্যসূচী ৰূপায়ণ। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁৱৰ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে নগাঁৱৰ কলিয়াবৰ জিলা বিজেপিৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীত প্ৰায় 5 শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে। এই 5 শতাধিক বিজেপি কৰ্মীক লৈ নগাঁৱৰ চামগুৰি ৰাজপথত সমদল উলিয়াই মুখ্যমন্ত্ৰীৰ উচিত অভিযানলৈ মুকলি সমৰ্থন আগবঢ়ায়। বিধায়কগৰাকীয়ে জনোৱা মতে নগাঁৱৰ লগতে চামগুৰিৰ বিভিন্ন স্থানত অবৈধভাৱে ভূমি দখল কৰি আছে, তাতো অনতিপলমে উচ্ছেদ চলোৱা হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। বন্দে 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। সময়ছোৱাত কাজিৰঙাটো আমাৰ বেদখল মুক্ত কৰিছিল, তাতো গৈ অখিল গগৈ নিচিনা নেতাই সেই পক্ষ লৈছিল। গতিকে আজি আমাৰ বৰগোৱাত যি সুন্দৰভাৱে স্থাপন কৰা যি পৰ্যবেক্ষণৰ কাৰণে কৰিছে সেয়াও বিজেপি জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ। এই উচ্ছেদ চলিছে, চলিব। জিতু গোস্বামী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, বাবুল বয়া জিন্দাবাদ, বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। বাংলাদেশি হুঁশিয়ার, বাংলাদেশি হুঁশিয়ার। বন্দে বন্দে হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ। আৰু কিহৰ কাৰণে লৈছে আৰু ক'ৰ পৰা ক'লৈকে অসমত প্ৰায় 1,25,000 বিঘা অসমৰ মাটিকালি, অসমৰ ভূমি, কৃষিভূমিয়ে হওক, ৰিজাৰ্ভ ফৰেষ্টৰ ভূমিয়ে হওক, আজি অবৈধ অনুপ্ৰৱেশকাৰীৰ দখলত আছিলে। যোৱা 4টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এই 1,25,000 অবৈধ দখলকাৰীৰ পৰা এই ভূমি মুক্ত কৰিছে। আৰু এই ভূমি মুক্ত কৰি তাত অসমৰ খিলঞ্জীয়া ভৱিষ্যত, তাতে যদি কৃষি কৰ্মই হওক, ভৱিষ্যতে উদ্যোগেই হওক, আৰু অসমত জনবসতিপূৰ্ণ এৰিয়াসমূহত অবৈধ অনুপ্ৰৱেশকাৰী যিখিনি কৰিছে তাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক আমি ধন্যবাদ জনাইছো। ভাৰতীয় জনতা পাৰ্টি আজি বহৰমপুৰ সমষ্টিৰ পৰা কলিয়াবৰ জিলাই আমি আজি ওলাই আহিছো ৰাজপথলৈ। এই কাৰণে ওলাই আহিছো যে মুখ্যমন্ত্ৰীয়ে কৰা এই কামখিনি, এই অবৈধসকলক, অনুপ্ৰৱেশকাৰীসকলক যি উচ্ছেদ কৰিছে, এই উচ্ছেদ কামত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো। আমি বহৰমপুৰ সমষ্টিৰ পৰা কলিয়াবৰ জিলাৰ পৰা প্ৰত্যেকজন কাৰ্যকৰ্তা আজি ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাইছো বাংলাদেশীসকলক, আমাক বাংলাদেশী অনুপ্ৰৱেশকাৰী মুক্ত এখন অসম লাগে। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আগুৱাই যাওক, আমি আপোনাৰ লগত আছো, আমি সদায় আপোনাৰ লগত থাকিম। যিহেতু বৰ্তমান উচ্ছেদ সমগ্ৰ ৰাজ্যত যি চলি আছে, চামগুৰিৰ কথা যে আমি ক'বলৈ যাওঁ, চামগুৰিত বহু ঐতিহ্যপূৰ্ণ কেইবাখনো এখন বিল আছে বা চামধৰা গড় আছে, সেই চামগুৰিটো উচ্ছেদ হ'ব। নগাঁৱৰ বহুত জেগাত য'ত য'ত অনুপ্ৰৱেশকাৰী আছে, আমাৰ গোটেইখিনি তথ্য আছে, প্ৰত্যেক জেগাতে উচ্ছেদ হ'ব। আমি উচ্ছেদ কৰিম, অনুপ্ৰৱেশকাৰীৰ পৰা বেদখল মুক্ত কৰিম। আৰু অসমৰ জনসাধাৰণে, অসমৰ খিলঞ্জীয়া জনসাধাৰণে ভৱিষ্যতে আমাৰ জাতি মাটি ভেটি আমি কোনো ক্ষেত্ৰতে ক'লৈ যাব নিদিওঁ, তাৰ কাৰণে আজিৰ পৰা আৰম্ভ কৰিছো। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ধন্যবাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ লগত আছো। আমচু নেমচুৱে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰি বিজেপি দলক যথেষ্ট প্ৰত্যাহ্বান জনাইছে তেওঁলোকে।
আমচু নেমচুৰ কথা কংগ্ৰেছৰ দিনত চলিছিলে। আমচু নেমচু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো গুৰুত্ব নাই। আমচুৱে হওক নেমচুৱে হওক ৰাজপথলৈ ওলাই আহিলেও আমাৰ এই উচ্ছেদ কাৰ্য কেতিয়াও বন্ধ নহয়। এই উচ্ছেদ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন সাহসী মুখ্যমন্ত্ৰী, শক্তিশালী মুখ্যমন্ত্ৰী। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ শক্তি আৰু বাঢ়ক। আৰু কোনো ক্ষেত্ৰতে আপোচ নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আপোচবিহীন এজন মুখ্যমন্ত্ৰীক আমি বহৰমপুৰ সমষ্টিৰ পৰা কলিয়াবৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি ধন্যবাদ জনাইছো। এই ক্ষেত্ৰত এই উচ্ছেদৰ ক্ষেত্ৰত কেতিয়াবা ২৬ নিৰ্বাচনৰ সময়ত কেতিয়াবা কিবা প্ৰত্যাহ্বান হ'ব নেকি বিজেপিৰ পৰা? বিজেপিৰ কাৰণে কোনোটো নিৰ্বাচনেই প্ৰত্যাহ্বান নহয়। প্ৰত্যেকটো নিৰ্বাচনত আমাৰ চিট বাঢ়ি আছে। আপুনি চাওক কোনটো নিৰ্বাচনত আমাৰ চিট বাঢ়া নাই। MP চিট 2019ত কিমান আছিলে, 2021ত কিমান হ'ল, 2025ত কিমান হ'ল। আৰু আপুনি দেখিছে পঞ্চায়তত, আমাৰ পঞ্চায়ত আগতে কিমান আছিলে, এতিয়া কিমান হৈছে। প্ৰত্যেক দিনে আমাৰ যি গ্ৰাফ, আমাৰ ইলেকশ্যনৰ গ্ৰাফ, আমি জিকাৰ গ্ৰাফটো ডেইলি বাঢ়ি আছে, প্ৰত্যেক দিনে বাঢ়ি আছে। ৰাইজ আমাৰ ফালে আছে। ৰাইজে দেখা পাইছে যে ভাৰতবৰ্ষত যদি অসমখনক যদি ভাল কৰিব হয়, অসমখনক বিদেশী কবলৰ পৰা মুক্ত কৰিবলৈ হয়, বেদখল মুক্ত কৰিব লাগে, শান্তি লাগে, তেনেহ'লে অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ থাকিব লাগিব। সামগ্ৰী আৰু ৰূপহী বেদখল মুক্ত কেতিয়াৰ পৰা হ'ব? চামগুৰি ৰূপহীয়ে নহয়, নগাঁও জিলাত য'ত য'ত বেদখল আছে অলৰেডি লিষ্ট কৰা হৈছে। এইখিনি সোনকালে, অতি সোনকালে আমি মুখ্যমন্ত্ৰীজনে আহ্বান জনাম, অতি সোনকালে এইখিনি বেদখল মুক্ত কৰিব লাগে।